ইমান পৰ্যন্ত কৈছিলে যে অসমীয়া ছোৱালীৰ সতীত্ব হৰণ কৰা হৈছিলে ৰাকেশ পালৰ দিনৰ চাকৰি বিনিময়। তাতকে বেয়া কথা আছে নেকি আপোনালোকে কওকচোন? মুখ্যমন্ত্ৰী ডাঙৰীয়াই বেয়াও পোৱাৰ পৰাই মই সুধি লোৱা নাই, মই নিজে সাক্ষী আছিলো। মুখ্যমন্ত্ৰী মহোদয় আৰু তৰুণ গগৈ ডাঙৰীয়াৰ মাজত কাজিয়াৰ আন এটা কাৰণ আছিলে মেধাৰ ভিত্তিত নিযুক্তি দিয়া। কংগ্ৰেছ দলৰ নেতৃত্বই যেতিয়া জুলুঙাৰ মেকুৰী ওলাই পৰিল তেতিয়া চালে বেৰে কোবোৱা কিছুমান কথা মিডিয়াৰ আগতে হওক বিভিন্ন মাধ্যমৰ আগত প্ৰকাশ কৰা আৰম্ভ কৰিলে। অধ্যক্ষ মহোদয়, সাগৰ মন্থন কৰিবলৈ কংগ্ৰেছ দলে দাবী জনাইছিলে। সাগৰ যেতিয়া মন্থন কৰা হয় তেতিয়া অকল অমৃত আশা কৰিলে নহ'ব, বিষো খাবলৈ ৰেডি থাকিব লাগিব। কিন্তু কংগ্ৰেছ দল আজি বিষ খাবলৈ ৰেডি নহয়। আজি আপোনালোকে যদি বিপ্লৱ শৰ্মা প্ৰতিবেদনৰ ওপৰত চাই, ই কোনো ব্যক্তিৰ বিপক্ষে বুলি আমি নকওঁ, এটা ব্যৱস্থাৰ বিপক্ষে। আৰু সেই ব্যৱস্থাটো কি আছিলে? সেই ব্যৱস্থাটো আছিলে যে মেধাই কেৱল যোগ্যতা নাছিল, যোগ্যতা আছিলে পইচা, যোগ্যতা আছিলে চিফাৰিছ, যোগ্যতা আছিলে কোনোবা ডাঙৰ মানুহৰ সম্পৰ্কীয় হ'ব লাগিব। আৰু এই ব্যৱস্থাটো সৃষ্টি কৰিছিলে কোনে? এই ব্যৱস্থাটো সৃষ্টি কৰিছিলে সেই সময় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া। আপোনালোকে তাৰ পৰা আঁতৰি গ'লে নহ'ব। আৰু যেতিয়া আমি কওঁ তেতিয়া কয় যে এজন মানুহৰ মৃত্যু হ'ল, কিয় ক'লে? আমাৰ মৃত্যু হোৱা বহুত হিৰো আছে। আজি লাচিত বৰফুকনৰ গুণাগাথা আমি নাগাওঁ নেকি? মৃত্যু হ'ল বুলি বাদ দিছো নেকি? ঔৰংজেবৰ অত্যাচাৰৰ কথা আমি নাপাতো নেকি? মৃত্যু হ'ল বুলি আমি বাদ দিছো নেকি? কাৰণ সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াই দায়িত্বত আছিল। কেইবাজনো বিষয়াই ফাইলত মানা কৰাৰ পিছতো সেই বিশেষ ব্যক্তিজনক, ৰাকেশ পাল নামৰ বিশেষ ব্যক্তিজনক চেয়াৰমেন পৰ্যন্ত বনাইছিলে। পৃষ্ঠাই পৃষ্ঠাই লিখা আছে কেনেকুৱা ধৰণৰ ঘটনা হৈছিলে, আলংকাৰৰ কথা আছে। মই নাযাওঁ সেইবিলাক ব্যক্তিগত বিষয়, ক'ত বিয়াত কি উপহাৰ দিছে নাই দিয়া। আমিও কংগ্ৰেছত 20-25 বছৰ দিন আছিলো, তেনেকুৱা বিয়াত আমিও নিমন্ত্ৰিত হোৱা নাছিলো। বেলেগ কথা, সেইটো কোনে কাক বিয়াত কাক মাতে সেইটো তেওঁলোকৰ ব্যক্তিগত কথা। কিন্তু পৃষ্ঠাই পৃষ্ঠাই সেই কথাবিলাক লিখা আছে। আজি কংগ্ৰেছ দলে তাৰ পৰা দায় হেৰিলে নহ'ব। আজি কেৱল পইচাৰ নামত চাকৰিয়ে এটা ব্যৱস্থা নেকি? আমি বহুত সহজ পালে নহ'ব যে পইচা দিলে চাকৰি নহয়। ইয়াত ৰাষ্ট্ৰীয় সুৰক্ষাৰ কথা আছে। APSCৰ চাকৰি যদি পইচা দি যদি কোনোবা ৰাষ্ট্ৰীয় সুৰক্ষাটো আঘাত সনাৰ সম্ভাৱনা নথকা নাছিল। যদি পইচা বিনিময়ত চাকৰি হ'ব পাৰে, যদি ৰাকেশ পাল ডাঙৰীয়া ভাতৃৰ প্ৰেছত যদি কুৱেশ্যন পেপাৰ এনচাৰ স্ক্ৰিপ্ট ছপাব পাৰে, তেতিয়াহ'লে কোনোবাইতো ৰাষ্ট্ৰীয় সুৰক্ষাত সুৰঙাও ফুটাও উলিয়াব পাৰে। কি সেইটো আলোচনা কৰা উচিত নহয় নেকি? আজি সেই ব্যৱস্থাটোৰ নেতৃত্ব তৰুণ গগৈ ডাঙৰীয়া দিছে, কংগ্ৰেছ দলে তাৰ দায়িত্ব ল'বই লাগিব। আজি আপোনালোকে চাওক, সেই ব্যৱস্থাটোৱে কেৱল পইচাত চাকৰি দিয়ে নহয়, এটা প্ৰজন্মৰ আশা ভৰসা শেষ কৰি দিছিলে। এটা প্ৰজন্মৰ আশা ভৰসা শেষ কৰি দিছিলে। কোনো মেধা সম্পন্ন যুৱক যুৱতীয়ে চাকৰি পোৱাৰ আশাই নাইকিয়া হৈ গৈছিলে। এটা প্ৰজন্মক ধ্বংস কৰি দিছিলে। আজি আপোনালোকে ক'বলৈ বেয়া সদনত, আজি ডক্টৰ মৃগেন শইকীয়া এজন চৰকাৰী বিষয়া, আৰু এনেকুৱাও নহয় যে কমিশনাৰ, প্ৰিন্সিপাল ছেক্ৰেটাৰী, এডিশ্যনেল চিফ ছেক্ৰেটাৰী আছে যে সপ্তাহে সপ্তাহে মুখ্যমন্ত্ৰীক লগ কৰিব, ব্ৰিফিং দিব। ভেটেনাৰী ডিপাৰ্টমেণ্টৰ এজন সাধাৰণ বিষয়া সপ্তাহে সপ্তাহে মুখ্যমন্ত্ৰীক লগ কৰি ব্ৰিফিং দিছিলে। চব পৃষ্ঠাই পৃষ্ঠাই সময়। ইমান পৰ্যন্ত কৈছিলে যে অসমীয়া ছোৱালীৰ সতীত্ব হৰণ কৰা হৈছিলে ৰাকেশ পালৰ দিনৰ চাকৰি বিনিময়। তাতকে বেয়া কথা আছে নেকি? আপোনালোকে কওকচোন। দায় হাৰিব পাৰিব নেকি কংগ্ৰেছ দলে? আজি তেওঁলোকৰ স্থিতি চাওক আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ স্থিতি চাওক। এই প্ৰতিবেদন হোৱাৰ পিছত ইয়াত আমাৰ বিজেপি মানুহৰো নাম আছে, মই নাই বুলি কোৱা নাই, কোনোৱে দায় হৰা নাই। কিন্তু আমাৰ দলৰ সভাপতি, মই নাম নকয় সদনৰ সদস্য নহয় কাৰণে, আমাৰ দলৰ সভাপতিয়ে 24 ঘণ্টাৰ ভিতৰত প্ৰেছ মিট কৰি কৈছিলে যে আমাৰ দলৰ শীৰ্ষ নেতা এজনো যদি ইয়াত জড়িত থাকে আমি অব্যাহতি দিম, দলৰ পৰা আঁতৰাই দিম।
কিন্তু সেই কংগ্ৰেছ দলে যাৰ দিনত এই কেলেংকাৰী সংঘটিত হৈছিলে জল জল পটপটকৈ সকলো কথা ওলাই আছে আৰু সেই কংগ্ৰেছ দলৰ সভাপতিজনে বিপ্লৱ শৰ্মাৰ দৰে এজন নিকা ন্যায়াধীশক তেওঁ বদনাম কৰিবলৈ কাৰণে বিভিন্ন ষ্টেটমেণ্ট বাহিৰত দিছে তাৰ মানে কি কংগ্ৰেছ দল দুৰ্নীতিৰ পৃষ্ঠপোষক কংগ্ৰেছ দল দুৰ্নীতিৰ পৃষ্ঠপোষক তেওঁলোকে জানিবই লাগে বাৰে প্ৰতি মুখ্যমন্ত্ৰী মহোদয় সেইদিনাখনো কৈছে যে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন মই সদনত এই কাৰণে দিব বিচৰা নাছিলো যে তাতে তৰুণ গগৈ ডাঙৰীয়াৰ গোটেই কুকীৰ্তিখিনি জল জল পটপটকৈ আছে কোনে ডিমাণ্ড কৰিলে কোনে হেঁচা প্ৰয়োগ কৰি এখন প্ৰতিবেদন ইয়াত দাখিল কৰিবলৈ বাধ্য কৰিলে আমাৰ বিৰোধী দলৰ দলপতিগৰাকী তাৰ পিছত বাহিৰত এতিয়া কথাটো এনেকুৱা যে কংগ্ৰেছ দলৰ অসুবিধাটো ক'ত কংগ্ৰেছ দলৰ অসুবিধাটো বৰাৰ লগত গগৈৰ কাজিয়া গগৈৰ লগত শইকীয়াৰ কাজিয়া শইকীয়াৰ লগত হুছেইনৰ কাজিয়া হুছেইনৰ লগত বৰদলৈৰ কাজিয়া এই কাজিয়াৰ পাকচক্ৰত গৈ এতিয়া বিপ্লৱ শৰ্মা আয়োগখনো তেওঁলোকৰ কাৰণে ৰাজনীতিৰ বিষয়বস্তু হৈ পৰিছে আমাৰ কাৰণে ৰাজনীতিৰ বিষয়বস্তু না আমাৰ একদম ক্লিয়াৰ কোনোবা সদস্যই কয় যে মুখ্যমন্ত্ৰীক টানিব লাগে আৰে আপোনালোকৰ শত্ৰুজনক মাৰিবলৈ আছে মাৰক না কাৰণডাল আমাৰ মুখ্যমন্ত্ৰী বুকুৰে ভেদ হৈহে যাব লাগিব এটা বিপ্লৱ শৰ্মা আয়োগৰ ৰিপৰ্টত মুখ্যমন্ত্ৰীৰ নাম নাই বোলে 15টাকে হেৰি পোষ্ট তেওঁ দিছিলে শুনক আপোনালোকে বহুত কথা নেজানে এই মুখ্যমন্ত্ৰীজন কংগ্ৰেছৰ দিনত থাকোঁতে লাখ লাখ হাজাৰ হাজাৰ চাকৰি নিকা পদ্ধতিৰে টেটৰ দ্বাৰা দিছিলে যদি তেওঁ লিষ্ট ভৰাই চাকৰি দিলেহেঁতেন তেতিয়া মেধাৰ ভিত্তিত নিযুক্তি প্ৰক্ৰিয়া তেতিয়াও নকৰিলেহেঁতেন আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বেয়াও পাৰ পাই মই সুধি লোৱা নাই মই নিজে সাক্ষী আছিলো মুখ্যমন্ত্ৰী মহোদয় আৰু তৰুণ গগৈ ডাঙৰীয়াৰ মাজত কাজিয়াৰ অন্য এটা কাৰণ আছিলে মেধাৰ ভিত্তিত নিযুক্তি দিয়া যেতিয়া সৰ্বশিক্ষাৰ অধীনত মুখ্যমন্ত্ৰীয়ে দিল্লীত গৈ লিডাৰশ্বিপক লগ কৰিছিলে সেই সময়ত কপিল সিব্বল ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী আছিলে মই আছিলো প্ৰায় 20,000 পোষ্ট টেটৰ অধীনত চেংচন দিবলৈ সেই সময়ত কপিল সিব্বল ডাঙৰীয়াক অনুৰোধ জনাই চেংচন কৰি আনিছিলে আৰু তাতে ক্ষুণ্ণ হয় যে কিয় এমএলএ মন্ত্ৰীৰ জৰিয়তে মই দিব নোৱাৰিম বুলি তৰুণ গগৈ ডাঙৰীয়াই সোণাপুৰৰ ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৈছিলে ৰেকৰ্ডত আছে আপোনালোকে চাব পাৰে আজি সেইজন মুখ্যমন্ত্ৰীৰ ওপৰত কোৱেশ্যন কৰে যিজন মুখ্যমন্ত্ৰীয়ে চৰকাৰ হোৱাৰ 3 বছৰৰ ভিতৰত 1.5 লাখ এপইণ্টমেণ্ট মেধাৰ ভিত্তিত দিবলৈ সক্ষম হৈছে তেওঁৰ ওপৰত আপোনালোকে প্ৰশ্ন কৰে আজি কংগ্ৰেছৰ দিনত মোৰ ঘৰৰ ওচৰত যদি কোনোবা এটা ল'ৰাই গ্ৰেড 4 চাকৰি পায় যদি গ্ৰেড 3 চাকৰি পায় এচিএছ পায় বু বা কৰিছিলে কোনো মানুহ তাত খবৰ ল'ব নাছিলে মানুহে জানিছিলে যে ক'ৰবাত যোগাৰ কৰিলে হয় কাবাক পইচা দিলে হয় কাবাক আছিল প্লিজ একদম মই আছিলো কংগ্ৰেছত মাফ কৰি দিয়ক মই ইমান বেয়া দলটোত আছিলো আপুনি কিয় মই মানি ল'লো ন আছিলো কংগ্ৰেছত আমি চাকৰি দিয়াত নাছিলো আজি মোৰ ঘৰৰ ওচৰৰ ল'ৰা এটা যদি কংগ্ৰেছৰ দিনত চাকৰি পাইছিলে তেতিয়া বু বা কৰিছিলে কোনো খবৰ ল'ব যোৱা নাছিলে আজিৰ দিনত যদি বিজেপিৰ দিনত এটা চাকৰি পাইছে এচিএছে যে গাঁৱৰ মানুহে ৰভা দি ভোজ খায় যে জানে যে এই ল'ৰাটোৱে মেধাৰ ভিত্তিত পাইছে আৰু আপোনালোকে কয় নীতি দুৰ্নীতিৰ কথা আপোনালোকৰ মুখত শোভা পায় নেকি প্লিজ শুনক প্লিজ এটা হাউচ হয় না আপোনালোকৰ সময়ত ক'ব শুনক আপোনালোকে ক'বা না আৰে প্লিজ সদন হয় কিয় হাত চাপৰি সদন হয় আমি আপুনি বহক না কিয় নোৱাৰিম আপুনি বহক না কিয় নোৱাৰিম দুৰ্নীতি হোৱা নাই এখন সভা এখন প্লিজ এটা ডিছকাছন প্লিজ আপোনাৰ পেটৰ কামুৰিটো বুজি পাইছো you are suspended for this discussion ব্যৱস্থা লাগে আপোনালোকৰ আকৌ ব্যৱস্থা লাগে আপোনালোকৰ আকৌ ৰাকেশ পালৰ ব্যৱস্থা লাগে পেটৰ কামুৰি তাত আকৌ তেওঁ ৰাকেশ পালৰ নিচিনা ব্যৱস্থা লাগে সেইটোতে পেটৰ কামুৰি কৈ থাকক